মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা যেহেতু তোমালোকৰ এইচএছ ফাইনেল ইয়াৰ ক্লাছ 12ৰ ফাইনেল পৰীক্ষাটো 13 তাৰিখৰ পৰা আৰম্ভ হ'ব 13 ফেব্ৰুৱাৰীৰ পৰা গতিকে সকলোৱে পঢ়া শুনা ভালকৈ কৰিছা আৰু যেহেতু প্ৰথম দিনাই তোমালোকৰ ইংলিছৰ পৰীক্ষা আছে গতিকে সকলোৱে ভালকৈ পঢ়া শুনা কৰা আৰু ভালকৈ পৰীক্ষা দিয়া সকলোলৈকে শুভেচ্ছা জনাইছোঁ এতিয়া মই তোমালোকক যেহেতু ইংলিছৰ পেপাৰখন কেইবাটাও পোৰ্শনত ভাগ কৰা আছে সেইখিনি কথা অলৰেডি কোৱা হ'ল বা তোমালোকে জানাই এতিয়া মই মাত্ৰ তোমালোকক যেটো গ্ৰামাৰৰ পোৰ্শনটোত তোমালোকক কি আহে 20 মাৰ্কস আহে আৰু 20 মাৰ্কসৰ কেইখনমান প্ৰিভিয়াস পেপাৰ কোৱেশ্চন আনসাৰ তোমালোকৰ মাজত সলভ কৰি দিছো যাতে তোমালোকে অন্তত পৰীক্ষালৈ যাওঁতে যিসকলে ভিডিওখিনি পোৱা তোমালোকে চাই গলে অন্তত কোৱেশ্চনখিনি তোমালোকে এবাৰ পঢ়ি গলে তোমালোকৰ আইডিয়া হ'ব আৰু এনেকুৱা ধৰণৰ কিছুমান দুই এটা কোৱেশ্চন তোমালোকৰ কমন পৰাৰ সম্ভাৱনা থাকে যেহেতু মই 18 চনৰ পৰা 22 চনলৈকে গোটেই পেপাৰখিনি কোৱেশ্চন আনসাৰখিনি তোমালোকৰ মাজত সলভ কৰি দাঙি ধৰিছো গ্ৰামাৰত যিখিনি আহে যেহেতু গ্ৰামাৰৰ পোৰ্শনটো তোমালোকক গম পাইছাই যে তোমালোকৰ নেৰেচন আহে ডাইৰেক্ট নেৰেচন আৰু ইনডাইৰেক্ট তাত 4 মাৰ্কস আহে বাকি ভয়েস চেঞ্জত তোমালোকৰ 3 মাৰ্কস আহে টেন্সত তোমালোকৰ 5 মাৰ্কস আহে প্ৰিপজিশনত তোমালোকৰ 4 মাৰ্কস আহে আৰু ট্ৰান্সফৰমেশন অফ সেন্টেন্সত 4 মাৰ্কস আহে এনে ধৰণে তোমালোকৰ মাৰ্কসটো ডিস্ট্ৰিবিউট হৈ টোটাল 20 মাৰ্কস আহে এতিয়া তোমালোকৰ মই 17 চনৰ পৰা 22 চনলৈকে গোটেই কোৱেশ্চন পেপাৰত অলৰেডি যিখিনি পৰীক্ষা হৈ গৈছে তাৰ কোৱেশ্চন পেপাৰখিনি সলভ কৰি তোমালোকৰ মাজত দাঙি ধৰিছো গ্ৰামাৰখিনি তোমালোকে চাই যাবা মই খালি লাইন বাই লাইন গোটেই বস্তুখিনি পঢ়ি দিয়া নাই তোমালোকক মাত্ৰ কোৱেশ্চনখিনি আনসাৰখিনি সলভ কৰি দিছো তোমালোকে চাই যাবা এতিয়া প্ৰথমে মই 22 চনৰ পেপাৰখনেই লৈছো 22 চনৰ পেপাৰখনত যিখিনি নেৰেচন আহিছিলে হে নেৰেচনৰ উত্তৰখিনি তোমালোকক ইয়াত দাঙি ধৰিছো এখিনি চাবা বহুতখিনি একেলগে দিবলগীয়া হোৱাৰ কাৰণে আখৰবোৰ অলপ সৰু হৈছে স্ক্ৰীনখন ওচৰলৈ চপাই আনি পেজটো ওচৰলৈ চপাই আনি ডাঙৰকৈ তোমালোকে পঢ়িলে ভালকৈ বস্তুটো ধৰিব পাৰিবা আৰু বুজি পাবা তাৰ পাছত তোমালোকক আহিছে ভয়েস চেঞ্জ আহিছে ভয়েস চেঞ্জত তোমালোকক প্ৰথমৰ বাক্য দিছে হি ব্ৰট হিজ son a watch was brought to his son by him গতিকে এনেকুৱা ধৰণে আমি এটো চেঞ্জ কৰিব পাৰো এখিনি ভয়েস চেঞ্জ আৰু ইয়াত কেইবাটাও দিয়া হৈছে তাত অপচন থাকিব গুটেকিটাই কৈ দিয়া হৈছে তোমালোকে পৰীক্ষাত দেখিলে চাবা যেটো ভালকে পাৰা হেইটোৱে কোৱেশ্চন কৰিবা আৰু গ্ৰামাৰৰ কোৱেশ্চনখিনি উত্তৰখিনি কি হৈছে 1 নম্বৰীয়া কোৱেশ্চন ডাইৰেক্ট কোৱেশ্চন শুদ্ধ উত্তৰ লিখিলে তোমালোকে শুদ্ধ সম্পূৰ্ণ নম্বৰ পাবা গতিকে এখিনি গ্ৰামাৰখিনি যিমান পাৰা সবে কৰিবলৈ চেষ্টা কৰিবা তাৰ পিছত ৰিৰাইট দা ফলোইং সেন্টেন্স গিভেন ভাৰ্ব যেনেকৈ ভাৰ্বটো মেনশন কৰি দিছে তেনেকৈ তোমালোকক কৰিব লাগিব I see him a week ago I saw him a week ago এনেকুৱা ধৰণে তোমালোকক দিব পাৰে he make a doll now he is making a doll now গতিকে ব্ৰেকেটত যেটো ভাৰ্ব আছে ভাৰ্বটোৰ ওপৰত নিৰ্ভৰ কৰি আমি সেন্টেন্সটো কেনেকুৱা ধৰণৰ হয় এটোৰ ওপৰত নিৰ্ভৰ কৰি আমি টেন্সটো চেঞ্জ কৰি দিব পাৰো তাৰ পিছত প্ৰিপজিশন আহিছে প্ৰিপজিশন খিনি তোমালোকে এখিনি চাবা I am very much interested that's your story তাত কি হ'ব in your story the police ran dash thief after the thief গতিকে এনেকুৱা ধৰণৰ প্ৰিপজিশনবোৰ তোমালোকৰ যিখিনি আহিছে গোটেইখিনি এবাৰ পঢ়ি চাই যাবা তেতিয়াও তোমালোকৰ কি হৈছে এনেকুৱা ৰিলেটেড কিছুমান কোৱেশ্চন যদি আহি যায় তোমালোকৰ মনত পৰি যাব কৰিব পাৰিবা সেইকাৰণে তোমালোকে এবাৰ ৰিভিজন টাইপ এখিনি কোৱেশ্চনখিনি চাই যাবা তাৰপিছত ৰিৰাইট এনি 4 অফ দা সেন্টেন্স এজ ডাইৰেক্টেড যেনেকৈ কৰিবলৈ দিয়া হৈছে তেনেকৈ তোমালোকে এখিনি কৰিব লাগিব প্ৰথমৰ বাক্যটো দিছে is this the kind of dress to wear in school make it is an assertive sentence this is not the kind of dress to wear in school he worked hard to pass the examination make it is a complex sentence he worked hard so that he could pass the examination গতিকে এনেকুৱা ধৰণৰ তোমালোকে এখিনি চাবা টেক কোৱেশ্চন কৰিবলৈ দিছে প্ৰত্যেকটো বাক্য পঢ়ি গলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব গতিকে প্ৰত্যেকটো মই পঢ়ি যোৱা নাই তোমালোকে নিজে চাই লৈ বস্তুখিনি পঢ়ি যাবা আৰু ইয়াত বহুতখিনি দিয়া হৈছে গোটেইখিনি নালাগে যিখিনি কৰিব লাগে বুলি ভাবা যেনেকৈ দিয়া হৈছে তোমালোকে হেতু হিচাপত এখিনি কৰিবা তাৰ পিছত এখন 17 চনৰ পেপাৰ 17 চনৰ পেপাৰখনটো তোমালোকৰ তেনেকৈ চেঞ্জ নেৰেচন কৰিবলৈ দিয়া হৈছে যেহেতু নেৰেচনৰ এটা দীঘলীয়া বাক্য দিয়া থাকে সেই বাক্যটো তোমালোকক সম্পূৰ্ণ নেৰেচনটো শুদ্ধ কৰিলে পাৰিলে তোমালোকক দুই দিয়া থাকে গতিকে ইয়াত
সেই গোটেইখিনি বস্তু তেনেকৈ চাই যাবা একজেক্ট এইখিনি আহিব এনেকুৱা কথা নাই কিন্তু এই বস্তুখিনি চাই গ'লে দুই এটা কমন পৰাৰ সম্ভাৱনীয়তা থাকে আৰু লগতে তোমালোকে বস্তুটো মনত পৰিব টেকনিকটো গম পাবা যে নিৰেচনতা কেনেকৈ ধৰণে চেঞ্জ কৰিব লাগে বা গ্ৰামাৰৰ চেঞ্জটো আমি কেনেকৈ কৰিব পাৰোঁ গতিকে যিমানে গ্ৰামাৰ তোমালোকে প্ৰেক্টিছ কৰিবা সিমানে তোমালোকে বস্তুখিনিৰ ওপৰত ফ্লুৱেঞ্চি আহি যাব এতিয়া ভইচ চেঞ্জৰো তেনেকৈ ধৰণৰ আহে ভইচ চেঞ্জ আহিবই ডু দ্য ৱৰ্ক ইমিডিয়েটলি লেট দ্য ৱৰ্ক বি ডন ইমিডিয়েটলি হু অ'পেন দ্য ড'ৰ বাই হোম ৱাজ দ্য ড'ৰ অ'পেন গতিকে এনেকুৱা ধৰণে কুৱেশ্যনবোৰ আহিব সেইকাৰণে মই তোমালোকক পেপাৰ ছল্ভ কৰি এইকেইটা দি দিছোঁ যাতে তোমালোকে পঢ়ি গ'লে অলপ মনত ৰয় ঠিক তেনেকৈ আকৌ প্ৰিপজিশ্যন আছে প্ৰিপজিশ্যনখিনিও তেনেকৈ তোমালোকে চাবা দ্য ট্ৰেইন লিভ বিফ'ৰ উই ৰিচ দ্য ষ্টেচন দ্য ট্ৰেইন হেড লেফ্ট বিফ'ৰ উই লিভ দ্য ষ্টেচন গতিকে এইটো আমাৰ এইকেইটা টেন্স চেঞ্জ কৰিবলৈ আহিছে এইখিনি টেন্স চেঞ্জ কৰাকেইটা চাবা এজ হি ডন ক্ৰছ দ্য ৰোড এ বাছ নক হিম এজ হি ৱাজ ক্ৰছিং দ্য ড'ৰ এ বাছ নকড হিম ডাউন গতিকে এনেকুৱা ধৰণে তোমালোকে যিমানে প্ৰেক্টিছ কৰিবা সিমানে পাৰিবা আৰু এইখিনি মই তোমালোকক 17 চনৰ কুৱেশ্যন পেপাৰত যিখিনি আহিছে প্ৰিপজিশ্যন টেন্স চেঞ্জ কৰা ভইচ চেঞ্জ কৰা ডাইৰেক্ট টেন্স ইনডাইৰেক্ট টেন্স গোটেই বস্তুখিনি তোমালোকৰ মাজত এইখিনি দাঙি ধৰিছোঁ এইখিনি চাবা তাৰপিছত ৰিৰাইট এনি 4 অফ দ্য চেণ্টেন্স এজ ডাইৰেক্টেড যেনেকৈ ডাইৰেক্ট কৰি দিয়া হৈছে তেনেকৈ দিয়া হৈছে এতিয়া পেজখিনি অকণমান তোমালোকে ডাঙৰলৈ ক্ল'জ কৰি চাবা আখৰবোৰ অলপ সৰু সৰু হৈছে কাৰণ কেইবাটাও কুৱেশ্যন একেলগে এড কৰি দিয়া হৈছে যে তাৰপাছত তোমালোকে 18 চনৰ মই পেপাৰ এখনো দিছোঁ 18 চনত যিখিনি তোমালোকৰ নেৰেশ্যন আহিছিলে সেই নেৰেশ্যনৰ ছল্ভ কৰি দিয়া হৈছে এইখিনি চাবা পঢ়ি যাবা লাইন বাই লাইন তেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে তোমালোকে পাৰিবা তাৰপিছত ইয়াতো তেনেকৈ ভইচ চেঞ্জৰ দিয়া হৈছে A Japanese firm makes this television set are made by a Japanese firm গতিকে এনেকুৱা ধৰণে তোমালোকে এইখিনি ভইচ চেঞ্জখিনি চাবা shut the window let the window be shut গতিকে এইখিনি বস্তু চাবা তাৰপিছত rewrite any 5 of the following sentence using the verbs given below in the bracket এনেকুৱা ধৰণে দিয়া হৈছে he works since 2011 here since 2011 গতিকে it has been working here since 2011 তোমালোকে এটা কথা মনত ৰাখিবা যে যেতিয়া since বা for শব্দ ব্যৱহাৰ কৰা থাকে তেতিয়া সেই বাক্যটো কি হৈছে প্ৰেজেন্ট টেন্সত থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স হ'ব আৰু যদি তোমাৰ পাষ্ট টেন্সত থাকে পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ হ'ব গতিকে সেইখিনি কথা তোমালোকে মিলাই পিনি সেই বস্তুখিনি তেনেকৈ চাবা he sit in the library when I saw him I was sitting in the library when I saw him এইখিনি তোমালোকে কেনেকৈ কৰিব লাগে গোটেই বস্তুখিনি এতিয়া এটা ভিডিঅ'তে গোটেইখিনি কৈ দিয়াটো সম্ভৱ নহয় নিয়মখিনি তো মই মাত্ৰ তোমালোকক কুৱেশ্যনখিনি 2022 চনৰ পৰা 2017ৰ পৰা 17 18 22 এই তিনিটা বছৰৰ তোমালোকক পেপাৰ ছল্ভ কৰি তোমালোকৰ মাজত দাঙি ধৰিছোঁ যাতে তোমালোকে পেপাৰখিনি এপাক হ'লেও পঢ়ি গ'লে আইডিয়াটো পোৱা আৰু লগতে পৰীক্ষাত যদি এনেকুৱা ধৰণৰ ৰিলেটেড কুৱেশ্যন আহে তেতিয়াতো খুব ভালেই কথা নহ'লেও এনেকুৱা ধৰণৰ কিবা যদি কুৱেশ্যন আহে তোমালোকৰ মনত পৰিব আৰু কুৱেশ্যনখিনি ভালকৈ কৰিব পাৰিবা গতিকে আশা কৰোঁ তোমালোকে মই গোটাই দিয়া ভিডিঅ'খিনিয়ে তোমালোকক অলপ হ'লেও সহায় কৰিব গতিকে আগন্তুক পৰীক্ষাৰ কাৰণে সকলোলৈকে শুভেচ্ছা থাকিল ভালদৰে পঢ়া শুনা কৰা আৰু সকলো ভালদৰে উত্তীৰ্ণ হোৱা ইয়াকে কামনা কৰোঁ আৰু কিবা যদি তোমালোকৰ কনফিউজন থাকে মোক জনাবা মই যিমান পাৰোঁ চেষ্টা কৰিম তোমালোকক সহায় কৰিবৰ কাৰণে ধন্যবাদ